জাগিৰোডত যি ইলেক্ট্ৰনিক চিটি নিৰ্মাণ হ'বলৈ গৈ আছে, এই ইলেক্ট্ৰনিক চিটিখন ৰতন টাটাৰ নামত নামকৰণ কৰা হ'ব। ৰাজ্যিক কেবিনেটে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ইলেক্ট্ৰনিক চিটিখনৰ নাম হ'ব ৰতন টাটা ইলেক্ট্ৰনিক চিটি জাগিৰোড। এই সন্দৰ্ভত আজি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, শেহতীয়াকৈ ৰাজ্যত যি এডভান্টেজ আছাম 2.0 বৃহৎ বিনিয়োগ সন্মিলনখন অনুষ্ঠিত হৈ গ'ল, এই সন্মিলনখন সফল হোৱাৰ মূলতেই হ'ল জাগিৰোডত নিৰ্মাণ হৈ থকা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প। টাটা উদ্যোগে অসমত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ সাহস কৰাৰ বাবেই অসমত এডভান্টেজ আছাম 2.0 দৰে বৃহৎ সন্মিলন সফলতাৰে অনুষ্ঠিত হ'ব পাৰিলে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু সেইবাবেই ধন্যবাদ সূচক হিচাপে জাগিৰোডত নিৰ্মাণ হ'বলগীয়া ইলেক্ট্ৰনিক চিটিখনৰ নাম ৰতন টাটাৰ নামেৰেই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ ৰাজ্যিক কেবিনেটে। সমান্তৰালকৈ আজি কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ সূচক প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এডভান্টেজ আছামৰ সময়ৰ লগতে অসমক লৈ প্ৰদৰ্শন কৰা বিশেষ যি আগ্ৰহ, তাৰ বাবেই প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছে আজিৰ ৰাজ্যিক কেবিনেটে।